নিকুঞ্জ এডুকেশ্যন চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি তোমালোকক A to Z এডমিশ্যনৰ নটিছখন বুজাই দিম আৰু লগতে ডিষ্ট্ৰিক্ট ৱাইজ কিমানখিনি কাট অফ যাব পাৰে এক্সপেক্ট কাট অফখিনি মই তোমালোকক জনাই দিম। লগতে কাউন্সেলিং ডেট আৰু ৰিজাল্ট ডেট কেতিয়া আৰু কেনেকৈ কাউন্সেলিং কৰিব লাগিব সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ যোগেদি মই তোমালোকক দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব। তোমালোকে ভিডিঅ'টো যদিহে স্কিপ কৰা তেনেহ'লে তোমালোকে কথাবোৰ বা প্ৰচেছটো বুজি নাপাব। প্ৰথম কথালৈ আহিছোঁ। প্ৰথম কথাটো হৈছে ইয়াত তোমালোকক মই A to Z বুজাই ক'ম। এডমিশ্যন নটিছ এইখন কোনো ধৰণৰ ফেক নটিছ নহয়। এইখন আমাৰ SCERT ফালৰ পৰা অহা নটিছ। এইখন নটিছ ইয়াত আছে সম্পূৰ্ণ তথ্য যিখিনি নেকি আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমানখিনি লাগিব ইয়াত লিখা আছে। 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীৰ 50% মাৰ্কছ লাগিব। এইখিনি মই এতিয়া কোনো কোৱাৰ প্ৰয়োজন নাই, তোমালোকে এইখিনি প্ৰচেছ ইতিমধ্যে পাৰ কৰি আহিছা। মই তোমালোকক মেইন টপিকটোৰ ওপৰত ক'ম আজি আৰু সম্পূৰ্ণ তথ্য মই দি দিম, তোমালোকে এবাৰো স্কিপ নকৰিবা। প্ৰথম কথাটো হৈছে ইয়াত এইটো আমাৰ 2 বছৰীয়া কৰ্চ হ'ব। যিসকলে একেবাৰে বুজি নাপায় তেওঁলোকক মই বুজাই দিছোঁ। এইটো হ'ব 2 বছৰীয়া এটা কৰ্চ। এই কৰ্চটোত তোমালোকে 2 বছৰীয়া ৰেগুলাৰ কৰিব লাগিব। 2 বছৰীয়া এইটো হ'ল 2 বছৰীয়া কৰ্চ, তোমালোকে ৰেগুলাৰ কৰিব লাগিব। ঠিক আছে, এইটো তোমালোকে ৰেগুলাৰ কৰিব লাগিব। আৰু লগতে তোমালোকক মই জনাই দিওঁ ইয়াত বিভিন্ন ধৰণৰ কেটেগৰী ৱাইজ ইয়াত ৰিজাৰ্ভেশ্যন থাকিব আৰু কাট অফো বেলেগ বেলেগ হ'ব। ঠিক আছে, তোমালোকক মই বহুকেইটা ভিডিঅ'ত কাট অফৰ বিষয়ে ক'লোঁ। সেইবোৰ তোমালোকে যদি ভিডিঅ' চোৱা তেনেহ'লে তোমালোকে অনুমান কৰিব পাৰিবা যে কিমানখিনি কাট অফ যাব পাৰে কেটেগৰী ৱাইজ, হয়নে? এতিয়া নেক্সট কথালৈ আহিছোঁ। ৰিজাৰ্ভেশ্যন তোমালোকক মই বাৰে বাৰে কৈ আহিছোঁ ৰিজাৰ্ভেশ্যন সকলোৰে থাকে। OBC বা MOBC, SC, ST, P, STH আৰু PWD বা EWS এইসকলৰ বাবে ৰিজাৰ্ভেশ্যন থাকে। তেতিয়াহে পাব যেতিয়া তেওঁলোকৰ এটা নিৰ্দিষ্ট চাৰ্টিফিকেট থাকে ডিজিটেল কৰা। সেই চাৰ্টিফিকেটটোৰ পৰাই তোমালোকে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিব পাৰিবা। নেক্সট কথালৈ আহোঁ মই। তোমালোকে এতিয়া চোৱাচোন, ইয়াত আমি প্ৰথম কথাটো হৈছে অপেনিং আমাৰ যেতিয়া নেকি মই সম্পূৰ্ণ তথ্যটো মানে কথাখিনি পুনৰবাৰ তোমালোকক কৈ দিওঁ। আমাৰ যেতিয়া নেকি এডমিশ্যন বা আমাৰ অনলাইন প্ৰচেছটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল? আমাৰ এডমিশ্যন প্ৰচেছটো আৰম্ভ হৈছিল 18/5/2025 পৰা। ঠিক আছে, আৰু নেক্সট আমাৰ ক্লচিং ডেট হৈছে 5/6/2025। ঠিক আছে, 5/6/2025 অৰ্থাৎ এমাহ চলিল আমাৰ। নেক্সট হৈছে ডাউনলোডিং অফ এডমিট কাৰ্ড। আমি এডমিট কাৰ্ডটো কেতিয়া ডাউনলোড কৰিব পাৰিছোঁ? 5 তাৰিখ, হয়নে? আৰু আমাৰ এক্সামটো কেতিয়া হৈছিলে? 13 তাৰিখ। আজি কেই তাৰিখ হ'ল তোমালোকে বুজি পাইছা নহয়? আজি 21 তাৰিখ। ঠিক আছে, 21 জুলাই। এতিয়া আমাৰ হাতত মাত্ৰ আৰু 7টা দিন আছে, মানে 1 উইক আছে। আমাৰ 1 উইক আছে আমাক ৰিজাল্ট দিবলৈ। তোমালোকক মই বাৰে বাৰে কৈ আহিছোঁ যে আমাৰ ৰিজাল্ট দিব আকৌ বেছি দিন নাই। আমাৰ হাতত এসপ্তাহ আছে আমাক ৰিজাল্ট দিব। ঠিক আছে, আমাক ৰিজাল্ট দিব আমাৰ হাতত মাত্ৰ এটা সপ্তাহ আছে। ইয়াত আমাৰ যেতিয়া আমাক ৰিজাল্ট দিব তেতিয়া আমাৰ সকলো মেৰিট লিষ্ট দিব আমাক। ৰাউণ্ড ওৱানৰ এখন ডিষ্ট্ৰিক্টত ধৰা হ'ল 2খন বা 3খন ইনষ্টিটিউট আছে। গোটেইখিনি ইনষ্টিটিউটৰে আমাৰ যিটো নেকি কাট অফ লিষ্টটো আমাক দি দিব। তোমালোকে বহুতে মোক কমেণ্ট কৰি আছিলা যে কাট অফটো এখনৰ দিব নে গোটেইকেইখনৰ দিব? মানে ডিষ্ট্ৰিক্টখনত যিমানকেইটা ইনষ্টিটিউট আছে সকলোৰে কাট অফটো দি দিব, তোমালোকে চাব পাৰিবা। আৰু মই সেই মেৰিট লিষ্টটো দিয়াৰ লগে লগে তোমালোকক মই ভিডিঅ' আকাৰে দি দিম। সম্পূৰ্ণ তথ্য পাব মোৰ চেনেলটোৰ পৰা। DLEDত যিমানখিনি জড়িত আছে ইনফৰ্মেশ্যন আহিবলগীয়া সকলো তথ্য এই চেনেলটোৰ যোগেদি তোমালোকে পাব, তোমালোকে চিন্তা নকৰিবা। আৰু মই তোমালোকক মেইন পইণ্টলৈ আহোঁ। মই তোমালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা জনাবৰ বাবে আহিছোঁ। আৰু মেইন উদ্দেশ্যটো হৈছে মোৰ তোমালোকক কেইটামান কথা বহুখিনি জনাব লগা তথ্য আছে বাৰু। মই তোমালোকক জনাই দিছোঁ। প্ৰথম কথাটো হৈছে আমাৰ যিটো নেকি ৰিজাৰ্ভেশ্যন। ঠিক আছে, ৰিজাৰ্ভেশ্যনত আমাৰ বহুতো কাট অফ কম বেছি হ'ব পাৰে। আমাৰ কাট অফ নৰ্মেলি SC, মই SCটো বহুতে কৈছে SC কিয় কোৱা নাই বুলি, মই SCটো কৈ আছোঁ। SC আমাৰ কাট অফ যাব 30 to 40 ভিতৰত। ঠিক আছে, 30 to 40 ভিতৰত আমাৰ SCৰ কাট অফ যাব। SCৰ কাট অফটো কৈছোঁ মই তোমাক
SC ৰ কাট অফ মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ দেই SC ৰ কাট অফ 30 to 40 যাব যিকোনো ডিষ্ট্ৰিক্টৰে নহওক আৰু যোন ডিষ্ট্ৰিক্ট ৱাইজ বা আমাৰ ইনষ্টিটিউট ৱাইজ আমাৰ 30 বা 40 আণ্ডাৰত থাকিব ইয়াতকৈ বেছি নহয় আৰু কম হ'ব কিন্তু মই কৈ আহিছোঁ বহুকেইটা ভিডিঅ'ত ৰাউণ্ড 1 ৰাউণ্ড 2 ৰাউণ্ড 3 মেৰিট লিষ্ট ওলায় আৰু তোমালোকৰ মাজৰ পৰাই ক'বা যে ৰাউণ্ড 2 কেতিয়া ওলায় ৰাউণ্ড 2 আমাৰ ওলোৱাৰ চান্স আছে যে প্ৰথম যদিহে আমাৰ ৰাউণ্ড 1ত কেণ্ডিডেটখিনিক আমাৰ কাউন্সেলিং কৰাৰ পিছত আমাৰ এডমিশ্যন প্ৰচেছ তেওঁলোকে কৰিব সেই এডমিশ্যন যিসকলে নকৰে নোযোৱাসকলে তেওঁলোকৰ সিট খালী হ'ব হা সিট খালী হোৱাৰ পিছত নেক্সট ৰাউণ্ডটো ওলাব তেতিয়াহে মানে যদি নেক্সট ৰাউণ্ডটোত বেছি কেণ্ডিডেটৰ ধৰা হ'ল সেই কেণ্ডিডেটৰ মই তোমালোকক বুজাইছোঁ ধৰা হ'ল সেই কেণ্ডিডেটৰ মাৰ্কটো কিমান নাই মানে কাট অফ তেওঁলোকৰ ধৰা হ'ল 25 গৈছে হাইষ্ট 25 গৈছে মই এটা এক্সাম্পলহে দিছোঁ ছেকেণ্ড ৰাউণ্ডত হয়তো হাইষ্ট 25 আহিলে কিন্তু ইয়াত হয়তো 15 মানৰ পৰা নিব পাৰে ঠিক আছে 15 মানৰ পৰা ল'ব পাৰে ইয়াত তোমালোকে যিসকলে কম পাইছা তোমালোকে চিন্তা নকৰিবা মই প্ৰতিটো ভিডিঅ'ত তোমালোকক জনাই আহিছোঁ যে যদিহে কম নাম্বাৰ পাইছা তেনেহ'লে তোমালোকে চিন্তা নকৰিবা তোমালোকৰ নহয় ৰাউণ্ড 2 ল'ব নহয় ৰাউণ্ড 3 ল'ব তোমালোকে মাত্ৰ অপেক্ষা কৰা আৰু মই তোমালোকক কৈ আহিছোঁ যে ডকুমেণ্টখিনি কিন্তু ৰেডি কৰি ৰখা দেই যিসকলে 30+ পাইছে তেওঁলোকে নিশ্চিন্ত মনে তেওঁলোকে ডকুমেণ্টছবিলাক ৰেডি কৰি ৰাখা আৰু যিসকলে 30 তলত পাইছে তেওঁলোকেও ডকুমেণ্টখিনি ৰেডি ৰখা কিন্তু তোমালোকে কেৱল ডিএলএডত চিট পাম বুলিয়ে ৰৈ নাথাকিবা ঠিক আছে তোমালোকৰ কিছুমান হয়তো বেলেগ মানে তোমালোকৰ কম নাহিবও পাৰে কাট অফটো সাপোজ তোমালোকে যেনে ধৰণৰ কম্পিটিটিভ এক্সাম নতুবা তোমালোকে যদি কিবা পঢ়ি আছা তেনেহ'লে সেইটো তোমালোকে ষ্টপ কৰি নিদিবা কাৰণ তোমালোকৰ পোৱা চান্সটো 50% আছে আৰু লগতে 50% নাই এতিয়া মোৰ হাততো নাই যে তোমালোকক মই সঠিক উত্তৰ দিবলৈ যিসকলে 30 তলত পাইছে তেওঁলোকে মানে ডকুমেণ্টটো ৰেডি ৰাখিবই কিন্তু বেলেগ যদি কিবা কম্পিটিটিভ এক্সাম আহিছে বা কিবা আহিছে সেইবিলাকতো তোমালোকে ট্ৰাই কৰি থাকা মই কোৱা নাই তোমালোকে আশা এৰি নিদিবা কিন্তু আছে 50% আছে আৰু 50% নাই যদিহে কেণ্ডিডেট হাইষ্ট কাট অফ ওলোৱা হয় তেনেহ'লে তোমালোকৰ পোৱা চান্সটো একেবাৰে 0 হৈ যাব সেইকাৰণে মই ভাল কথা কৈছোঁ তোমালোকক মই এটা উদ্দেশ্য তোমালোকক সঠিক পথ দেখুওৱা আৰু ডিএলএডৰ বিষয়ে সকলো ইনফৰমেশ্যন দি দিয়া ঠিক আছে মই যিখিনি জানো সেইখিনি বিষয়ত কৈছোঁ আৰু যিসকলে 2023 বা 24 বৰ্ষত দি গৈছে তেওঁলোকৰ পৰাও তোমালোকে পৰামৰ্শটো ল'ব পৰা ঠিক আছে ইয়াত মই তোমালোকক কৈ দিছোঁ ইয়াত তোমালোকে ধৰা হ'ল যিকোনো এখন ইনষ্টিটিউটে হওক বা ডিষ্ট্ৰিক্টৰে হওক যদিহে তেওঁলোকৰ হাইষ্ট কাট অফ 50 গৈছে ধৰা হ'ল সেই জিলাখনৰ কাট অফটো 50 গৈছে হা 50 যদি আৰু ইয়াত লৱেষ্ট কাট অফ হ'ব হয়তো 30 মই এবাৰ যি দেখিছোঁ হয়তো এবাৰ কাট অফটো ইমান কম নেযাব পাৰে আৰু কিছুমানে কৈ আছে বহুতো কম যাব কি কাৰণে কম যাব আৰু কি কাৰণে বেছি যাব এইটো তোমালোকক মই ক্লিয়াৰ কৰিছোঁ ঠিক আছে হ'ব তোমালোকক মই ক্লিয়াৰ কৰি আছোঁ তোমালোকৰ সকলো মই উত্তৰ ক্লিয়াৰ কৰি দিম দেই আৰু প্ৰথম হ'ল বেছি যোৱাৰ চান্স মানে এইবাৰ কেণ্ডিডেট এখন ডিষ্ট্ৰিক্টত 3000 কৈ আছিলে এতিয়া ধৰা হ'ল তোমালোকে যদি 3000 কৈ প্ৰতিখন ডিষ্ট্ৰিক্টত ধৰা তেনেহ'লে মই তোমালোকক 3000 কৈ অনুমান কৰিব দিছিলোঁ যে তোমালোকে কি কৰিবা যোনখন ডিষ্ট্ৰিক্টৰ আটাইতকৈ বেছি ইনষ্টিটিউট আছে তাতহে 3000 তোমালোকে ধৰিবা ঠিক আছে তাতহে তোমালোকে 3000 ধৰিবা ইয়াত তোমালোকে ধৰিব পৰা বৰপেটাত যদি 3000 হয় আৰু নেক্সট তোমালোকে চোৱা বৰপেটাত যদি 3000 হয় বঙাইগাঁৱত তোমালোকে 1500 ধৰিব পৰা কাছাৰ ডিষ্ট্ৰিক্টত 1500 দৰঙত 1500 ধেমাজিত 1500 ধুবুৰীত 2000 ডিব্ৰুগড়ত 1500 ডিমা হাছাওত 1000 গোৱালপাৰাত 2000 গোলাঘাটত 1500 হাইলাকান্দিত 2500 তিনিচুকীয়াত তোমালোকে হিচাপ কৰি যোৱা তিনিচুকীয়াত 1000 যোৰহাটত 2000 মাজুলীত 1000 কামৰূপ ডিষ্ট্ৰিক্টত 3000 অৰ্থাৎ 3000 নেক্সট হৈছে কাৰ্বি আংলঙত 1000 শ্ৰীভূমিত তোমাৰ 1500 বা 1500 2000 তোমালোকে হিচাপ কৰি থৈ দিয়া নেক্সট হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 2500 লখিমপুৰত 1500 মৰিগাঁৱত 2000 নগাঁৱত 3000 নলবাৰীত 2000 আৰু চৰাইদেউত তোমাৰ 3000 যাব চৰাইদেউতো বিশ্বনাথত 3000 বিশ্বনাথ শোণিতপুৰ এতিয়া বিশ্বনাথ হৈছে আগতে শোণিতপুৰ বুলি আছিলে ঠিক আছে এই কেইখন ডিষ্ট্ৰিক্টত যদি তোমালোকে হিচাপটো কৰিব পাৰিছা তেনেহ'লে টোটেল কিমান হ'ব তোমালোকে সেইটো নিজে হিচাপ কৰি লোৱা এতিয়া মই কম কাট অফটো বেছি কোন কেইখন ডিষ্ট্ৰিক্টত যাব
বেছিকৈ কাট অফ যোৱা মই ডিষ্ট্ৰিক্টখিনি কৈ দিছোঁ বৰপেটাত ইমান নাযায় বৰপেটাত তোমাৰ সকলোৰে কৈছোঁ 40 to 50 ভিতৰত থাকিব ইয়াত কেটেগৰী ওয়াইজ কম বহুখিনি কম হ'ব হয়তো 30 লৈও যাব হয়তো 25 লৈও যাব পাৰে ঠিক আছে মই তোমালোকক এভাৰেজটো কৈছোঁ ইয়াত লোৱেষ্টটো কোৱা নাই যেটো এভাৰেজ হয় এটোৱে কৈছোঁ নেক্সট হৈছে তোমাৰ নেক্সট ডিস্ট্ৰিক্টখন হৈছে বঙাইগাঁও মই কাট অফটো কৈ আছোঁ তোমালোকক এতিয়া কাউন্সেলিংটো কম ইয়াৰ লগতে বঙাইগাঁও ডিস্ট্ৰিক্টত বেছ ইয়াতো যদি আমি চাবলৈ যাওঁ বঙাইগাঁও ডিস্ট্ৰিক্টত তোমালোকে চোৱা বঙাইগাঁও ডিস্ট্ৰিক্টত ইয়াত যদি কাট অফটো তোমালোকে ধৰিব যোৱা তেনেহলে ইয়াত অকমান বেছি কাট অফ হ'ব 50 to 40 50 to 40 বা 35 ST বা আনৰিজাৰ্ভ সকলৰ কিন্তু 50 to 40 থাকিব বা 40 to 50 থাকিব কিন্তু যি সকলৰ ST SC OBC এবিলাকৰ কি হ'ব 35 লৈও যাব ঠিক আছে এইবাৰ কাট অফটো বেছি যোৱাৰ কাৰণটো হৈছে এইবাৰ মানে বহুখিনি চেনেলত বা বহুখিনি নিউজে 2024 বৰ্ষৰ পৰা এটা নিউজ ওলাই আছে যে 2025 বৰ্ষৰ পিছত আৰু DLED কোৰ্সটো নেথাকিব বুলি তেনেতে বহুখিনি ক্যান্ডিডেটে হাবাথুৰি খাই ফেলে 2025 বৰ্ষত বহুতো ক্যান্ডিডেটে মানে এপ্লাই কৰি থলে আৰু এক্সামটো দি দিলে তেনেকৈয়ে বহুতো ক্যান্ডিডেট হল 2025 বৰ্ষত তেনেকৈ আমাৰ কাট অফটো এইবাৰ অন্য বছৰৰ তুলনাত এবাৰ বেছি হ'ব কাৰণ এইবাৰ ক্যান্ডিডেটৰ তুলনাত বেছি ঠিক আছে সেই কাৰণে আমাৰ কাট অফটো এইবাৰ বেছি যাব সকলোৱে জানে যে 2024 বৰ্ষত যদি তোমালোকে চোৱা কাট অফটো বহুখিনি কম আছিল কিন্তু 2025 বৰ্ষত কাট অফটো তোমালোকে যদি চাবা তেনেহলে বহুখিনি পাবা বাই চান্স যদি যি সকলে এক্সাম দিছিলে তেওঁলোকে যদি কাউন্সেলিং নকৰে তেনেহলে বহুখিনি কাট অফ কিন্তু আগৰ দৰে থাকিব যদিহে সকলোৱে কাউন্সেলিংৰ সময়ত কাউন্সেলিং কৰে যি সকলৰ নাম আহে তেনেহলে এবাৰ কাট অফটো বেছি হাই যাব মই তোমালোকক বুজাই কলো কাট অফ লো যাব আৰু হাই যোৱা লো এনেকে যাব পাৰিব যেতিয়া নেকি যি সকলে এক্সাম দিছিলে তেওঁলোকে যদি কাউন্সেলিং নকৰে বা এডমিশন নকৰে তেনেহলে কাট অফটো লো হ'ব আৰু হাই যোৱাৰ চান্স হ'ল তেওঁলোকে যদি গোটেইখিনি কাউন্সেলিংও কৰিব আৰু এডমিশনো যদি কৰে তেনেহলে তোমালোকৰ ৰাউন্ড 2 ওলালিও নেপাব ৰাউন্ড 3 ওলালিও নেপাব ঠিক আছে কাট অফটো বেছি যাব যিসকলে 30 তলত পাইছে তেওঁলোকক মই জনাই আছো তোমালোকে বিয়া নাপাব মই এইখিনি কথা কোৱাৰ বাবে মই বহুখিনি তথ্য সংগ্ৰহ কৰি লৈ আহিছো যে এইবাৰ ক্যান্ডিডেট 100% বেছি হৈছে বেলেগ বছৰ তুলনাত তোমালোকক মই ইয়াৰ পৰা এটাই কথা মই পৰামৰ্শ দিব পাৰিম যে যদিহে তোমালোকৰ কাট অফ হাই যায় তেনেহলে তোমালোকে কাউন্সেলিং কম সিট লগা ইনস্টিটিউট কেইখনতহে সিলেক্ট কৰিব অন্যথা যদি বেছি সিট লগা ইনস্টিটিউটত যদি তোমালোকে সিলেক্ট কৰা তেনেহলে তোমালোকে নাপাবও পাৰা বহুতে মোক কমেন্ট কৰি আছে যে নলবাৰীত কিবা নিদিয়া বুলি মানে প্ৰতিখন ডিস্ট্ৰিক্টৰ মই A to Z বুজাই দিছো বহুকেইটা ভিডিঅ'ত দিছো কিন্তু প্ৰতিটো ভিডিঅ'ত তেনেকৈ বহুকেইটা বা বহুকেইখন জিলাত মই ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ ক'বলৈ গ'লে আৰু কাউন্সেলিংৰ বিষয় ক'ব গ'লে বহু দীঘলীয়া হ'ব 2 ঘণ্টামান হ'ব ভিডিঅ'টো তোমালোকে চাবলৈও আমনি পাবা হে মই এই ভিডিঅ'তে যোগেদি জনাই দিছো তোমালোকক যিসকলে নলবাৰীৰ পৰা আছা তেওঁলোকৰ এভাৰেজ কাট অফটো ইয়াত তোমালোকে দুখন আছে বুলি ধৰি লোৱা কাৰণ এইখন প্ৰাইভেট তিনিখন আছে কিন্তু ইয়াৰ এখন প্ৰাইভেট এইটো তোমালোকে ধৰিব নালাগে ইয়াত তোমালোকৰ 40 to 50 যাব আনৰিজাৰ্ভ সকলৰ আৰু ইয়াত কেটেগৰী ওয়াইজ বহুখিনি কম যাব ঠিক আছে তোমালোকক জনাই দিছো আৰু ইয়াত কাউন্সেলিং যদি মই ক'বলৈ যাওঁ তোমালোকক কাউন্সেলিং কেনেকৈ কৰিবা সকলো ডিস্ট্ৰিক্টৰে হ'ব এইটো মিলিব মই সকলো ডিস্ট্ৰিক্টক লৈ কওঁ কথাখিনি তোমালোকে একান্ত মানে শুনি যাবা ইয়াত প্ৰথম কথাটো হৈছে কি কাউন্সেলিং আমি কেনেকৈ কৰিম কাউন্সেলিং কৰিম আমি যোন কেইখন ইনষ্টিটিউটত আমাৰ বেছিকৈ সিট আছে আমি তাতহে বা সেইখন ইনষ্টিটিউটহে আমি কি কৰিম কাউন্সেলিং কৰোতে তোমালোকে বহুখিনি বা বহুতে কৈ আছে ডিস্ট্ৰিক্ট চেঞ্জ কৰিব পাৰিম নি তোমালোকে ডিস্ট্ৰিক্ট কোনো পথে চেঞ্জ কৰিব নোৱাৰা তোমালোকে মাত্ৰ সেই ডিস্ট্ৰিক্টখনত থকা ইনষ্টিটিউট কেইখনত তোমালোকে কোনখনত ল'ব পৰা সেইটোহে কৰিব পাৰিবা আৰু যদি তোমালোকে ভাবা মই ডিস্ট্ৰিক্টখন চেঞ্জ কৰিম বুলি তেনেহলে তোমালোকে কেতিয়াও নোৱাৰা আৰু কোনেও তোমালোকক সেইটো কাম কৰি দিবলৈ নোৱাৰে তোমালোকক মই কৈ দিছো যে কাউন্সেলিংৰ সময়ত ডিস্ট্ৰিক্টটো চেঞ্জ নহয় তোমাৰ ইনষ্টিটিউটখনহে চেঞ্জ কৰিব পাৰিবা
ঠিক আছে ইয়াত মই তোমালোকক বহুতে মোক সুধিছিলে ডিস্ট্ৰিক্ট চেঞ্জ কৰিব পাৰিম নি নোৱাৰা তোমালোকে একেবাৰে নোৱাৰা ঠিক আছে নেক্সট আছে কাউন্সেলিং ক'ত কৰিবা কাউন্সেলিং য'ত আমাৰ সিট বেছি আছে আমাৰ য'ত সিট বেছি আছে সেইখন ডিস্ট্ৰিক্টতহে আমি কাউন্সেলিং কৰিব পাৰিম য'ত আমাৰ সিট বেছি আছে ঠিক আছে এতিয়া তোমালোকে চাবা মই বহুকেইটা ভিডিঅ' দিছোঁ ক'ত কিমান সিট আছে সেই মতে যি চাবা বেছিকৈ 150 হাইয়েষ্ট বা এভাৰেজ 150 সিট লগা কিছুমান ইনষ্টিটিউট আছে যিসকলে সেই ডিস্ট্ৰিক্টৰ পৰা যদি তোমালোকে আবেদন কৰিছিলা বা সেই ডিস্ট্ৰিক্টত তোমালোকে যদি এক্সাম দিছিলা তেনেহ'লে সেই ডিস্ট্ৰিক্টখনত তোমালোকে সিলেক্ট কৰিবা আৰু যিসকলৰ 100 হাইয়েষ্ট যদি 100 সিট আছে সেইখনতে তোমালোকে সিলেক্ট কৰিবা অন্যথা তোমালোকে যদি কম সিট লগা ইনষ্টিটিউটখনত যদি সিলেক্ট কৰা তেনেহ'লে তোমালোকৰ ৰিজেক্ট হোৱাটো বেছি চান্স কাউন্সেলিং কৰা মানে তোমালোকে পাই গলা তেনেকুৱা নহয় আৰু কিছুমান হয়তো কাউন্সেলিঙৰ মাজতে তেওঁলোকে নাযাবও পাৰে এডমিশ্যন ল'ব সেইকাৰণে মানে ৰাউণ্ড 1 ৰাউণ্ড 2 ৰাউণ্ড 3 যে ওলাই সেইবিলাক কাৰণে ওলাই আৰু তোমালোকক মই এটা কথা জনাওঁ যে তোমালোকে যদি কিবা অসুবিধা পোৱা কাউন্সেলিঙৰ সময়ত তোমালোকক মই এটা নাম্বাৰ দিম সেই নাম্বাৰৰ পৰাই তোমালোকে মোক কল কৰিব পাৰিবা আৰু মই গোটেইখিনি প্ৰব্লেম তোমালোকক সলভ কৰি দিবলৈ চেষ্টা কৰিম আৰু মই যোৱা 3 বৰ্ষৰ পৰা মই সেইবোৰ প্ৰব্লেম বহুতকে সলভ কৰি আহিছিলোঁ আগতে মোৰ ইউটিউব চেনেল নাছিলে কিন্তু মই কম্পিউটাৰ ৱৰ্কাৰ যেটো মোৰ এখন শপ আছে সেইখনতে মই বহুখিনি কেণ্ডিডেটক মই তেনেকুৱা প্ৰব্লেমবোৰ সলভ কৰি দিছিলোঁ ঠিক আছে এতিয়া তোমালোকে কোৱা যে ৰিজাল্টটো তোমালোকৰ মই ক'লোৱে 28 জুলাইত দিব তোমালোকে ৰিজাল্টটো অকমান অপেক্ষা কৰিবা আৰু লগতে তোমালোকৰ কাউন্সেলিং ডেট হয়তো তোমালোকক 30 তাৰিখৰ পৰা দিব নতুবা তোমালোকক 1 আগষ্টৰ পৰা তোমালোকৰ কাউন্সেলিং ডেট হ'ব ঠিক আছে আৰু মই কাউন্সেলিং ডেট এতিয়ালৈকে মেনশ্যন কৰা নাই তেওঁলোকে অফিচিয়েল নোটিছ দিব তেতিয়া তোমালোকক মই জনাই দিম আৰু কাউন্সেলিংটো তোমালোকক বাৰে কৈছোঁ য'ত নেকি বেছি সিট আছে সেইখন ইনষ্টিটিউটত তোমালোকে সিলেক্ট কৰিবা ঠিক আছে আৰু য'ত কম আছে সেইখনত যদি তোমালোকে ভাবা তোমালোকৰ ওচৰতে লাগে তেনেহ'লে সেইখনতো সিলেক্ট কৰিব পাৰা কিন্তু চান্স হয়তো তোমালোকৰ ইমানো নহ'ব পাৰে ঠিক আছে কিছুমান ডিস্ট্ৰিক্টত সিলেক্ট কৰিলেও বা কিছুমান ইনষ্টিটিউটত যদি আমি সিলেক্ট কৰোঁ তেতিয়া আমি পোৱাটো ইমান চান্স নাথাকে যদিহে তোমালোকে এই ভিডিঅ'টো কিবা শিকিব পাৰিছা তেনেহ'লে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিসকল তোমাৰ বন্ধু বা বান্ধৱীয়ে 2025 বৰ্ষত DLED পেড এক্সাম দিছে তেওঁলোকলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটোৰ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব মই DLED এক্সামৰ বা ৰিজাল্টৰ যিমানখিনি নোটিছ আহে এই চেনেলটোৰ থ্ৰু দিয়ে তোমালোকক দি দিম আৰু তোমালোকে প্ৰত্যেক দিনে ইয়াত যিকোনো নোটিছ পাব সেয়েহে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱাটো অতি প্ৰয়োজন আৰু যদি তোমালোকে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে মোৰ চেনেলটোৰ পৰা যদি আসাম জিকে ইণ্ডিয়ান জিকে তোমালোকে যদি পঢ়িব বিচাৰা তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে মোৰ টেলিগ্ৰাম চেনেলটোত তোমালোকে জয়েন হৈ ল'বা সেই টেলিগ্ৰাম চেনেলটোত মই বহুখিনি মক টেষ্ট আৰু তোমালোকক PDF প্ৰভাইড কৰিম তোমালোকে সেই টেলিগ্ৰামটো মই ডেসক্ৰিপচনত লিংকত দি দিম আৰু তোমালোকে QR কোডটো দিও তোমালোকে জনাব পাৰিবা মই স্ক্ৰিনত QR কোডটো দি দিম ধন্যবাদ